লক্ষীপুৰৰ মেচেৰভিটা নাচিৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। ছাত্ৰক গুৰুলকৈ প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয়ৰ চৌহদত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ তীব্ৰ প্ৰতিবাদ। গোৱালপাৰা জিলাৰ লক্ষীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত মেচেৰভিটা নাচিৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ 3গৰাকী ছাত্ৰক গুৰুলকৈ প্ৰহাৰ কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অভিযান অনুসৰি মেচেৰভিটা নাচিৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ইব্ৰাহিম মণ্ডলে বিদ্যালয়খনৰ অষ্টম শ্ৰেণীৰ 3গৰাকী ছাত্ৰক এখন বিদ্যালয়ৰ বোৰ্ড ভঙাৰ অভিযোগত নিৰ্মমভাৱে প্ৰহাৰ কৰে। অধ্যক্ষৰ প্ৰহাৰত গুৰুতৰভাৱে আহত অষ্টম শ্ৰেণীৰ ছাত্ৰ নুৰ আমিন আৰু আমজাদ আলী। পূৰ্বে কেইবাবাৰো ছাত্ৰক প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ আছে অধ্যক্ষ ইব্ৰাহিম মণ্ডলৰ বিৰুদ্ধে। ঘটনা সন্দৰ্ভত ছাত্ৰৰ অভিভাৱকে লক্ষীপুৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। অতি শীঘ্ৰে অধ্যক্ষ ইব্ৰাহিম মণ্ডলৰ বদলিৰ দাবী জনাই ভুক্তভোগী ছাত্ৰৰ অভিভাৱকৰ লগতে স্থানীয় ৰাইজে। এই ঘটনাটো যে হ'ল খালি এইটো নহয়, ইয়াৰ আগতে আমাৰ মানুহজনে কৈ গৈছে যে ইয়াৰ আগতে হৈছে, এটা বুলি কৈছে, এটা নহয়, এনেকুৱা ঘটনাটো বাৰ হৈছে। আমি এইটো গাঁৱৰ আমি যুৱক হয়, আমি যুৱক ল'ৰা হয়, আমি ইয়াৰ আগতে কেইটামান বিচাৰ চাইছোঁ। মানুহৰ হাতে ভৰি ধৰি পেলাই যে আমাৰ গাঁৱৰ স্কুল, আমাৰ গাঁৱৰ প্ৰিন্সিপাল হয়, তেখেতক মাফ কৰি দিয়ক, আৰু মানুহ মাফ কৰি দিছে নিজৰ বুলি। কিন্তু এই সুযোগ লৈ পেলাই, এই মাফ কৰা সুযোগটো লৈ পেলাই তেখেত এনেকুৱা এটা পৰিৱেশ বনাইছে। ল'ৰা ছোৱালী আপুনি চাওক, এই ক্লাছ 8ত পঢ়া এজন ল'ৰা, তাৰ কিমান বয়স হৈছে? 14 বছৰ বয়স। সি এখন বদমাচি কৰিছে, ল'ৰা ছোৱালী ধেমালি কৰে ক্লাছৰুমত। আমিও পাঠদান লৈছোঁ, আমিও কেতিয়াবা কৰিছোঁ, কিন্তু এইটো মতলব নহয় যে আমাৰ প্ৰিন্সিপাল আমাক এনেকৈ মাৰিব। আঁতৰাব লাগে এই স্কুলৰ পৰা, আৰু আমাক এজন ভাল দক্ষ প্ৰিন্সিপাল আমাৰ ইয়াত লাগে, এখন স্কুলত লাগে। এইটো আমাৰ সকলো ৰাইজ ইয়াত আছে, আমি আপোনাক কৈ দিছোঁ, লাগে নে নাই? সকলো জানে যে এখন প্ৰিন্সিপালৰ ব্যৱহাৰ কেনেকা। এইটো মোৰ হ'ল ল'ৰা, মোৰ ল'ৰাটো পৰি এই 8ত, নুৰ আমিন আপন। মোৰ নাম হ'ল আনোৱাৰ হোসেন, মেচেৰভিটা নাচিৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়। ক্লাছ 8ত পঢ়ে। কালি 10টামান বজাত তাৰমানে প্ৰিন্সিপালে তাৰমানে নিজে ক্লাছৰ পৰা চুলত ধৰি চচৰাই আনি ফিল্ডত তাৰমানে কোবাইছে। তাৰপিছত তাৰ পৰা কোবাই অজ্ঞান কৰি আকৌ লৈছে হেৰিত লাইব্ৰেৰীত, তাতে আপোনাৰ কোবাই চুবাই আকৌ সিহঁতে তাৰমানে বামে চামে কিবা মেডিচিন বোলে লগাইছে, আমি একো গম নাপাওঁ কিয় মাৰিলে। তাৰমানে প্ৰিন্সিপালে কোৱা হিচাপত, আজি যিটো কোৱা হিচাপত, তাৰমানে যিটো আপোনাৰ এই কাৰেণ্টৰ যিটো বৰ্ড, কাৰেণ্টৰ বৰ্ডৰ যিটো চুইচটো আছে, এই ওপৰৰ যিটো কাভাৰটো আছিলে আপোনাৰ তাৰমানে হেৰি, তাৰমানে ই খাৱা আপোনাৰ খগা আছিলে, সেইটো আপোনাৰ চুইচ দিছে, চুইচটো সোমাই গৈছে। সেইটোৱেই তাৰমানে অপৰাধ। সেইটো মাৰিলে তাৰমানে এই কলেজৰ প্ৰিন্সিপাল নিজে ইব্ৰাহিম মণ্ডল, সি তাৰমানে নিজে তাৰমানে কোবাইছে। এই চাওক, স্পট আছে চাওক। এতিয়া আমি বিচাৰোঁ তাৰমানে আমাৰ যিটো তাৰমানে নিজ যিটো আৰু কি, সেইটো আমাক লাগে, তাৰমানে যিটো আমরা বিচাৰি সেইটো তাৰমানে আমাক লাগে আর কি। আগতে কৰিছে, আজি 6 মাহ মান আগতে এটা কাম ইয়াতকৈ আৰু আপোনাৰ ভয়ানক আছিলে সেইটো। এইটো তাৰমানে ৰাইজে বহি তাৰমানে হাতত ধৰি ভৰিত ধৰি তাৰমানে মিলমিল হৈছে। এইবাৰ মাৰিছে আপোনাৰ 30 জন। হয়, 3 জন। ৰাইজে আমি বিচাৰিছো এইটোই আমাৰ লাগে, যাতে তাৰমানে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ উচিত তদন্ত কৰি উচিত শাস্তিমূলক তাৰমানে ব্যৱস্থা ল'ব লাগে।